প্রমোদ বড়ো হাই হাই বিজেপি সরকার হাই হাই বিজেপি সরকার গো ব্যাক প্রমোদ বড়ো গো ব্যাক হাই 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 গো ব্যাক গো ব্যাক go back go back go back go back go back go back মুর্দাবাদ মুর্দাবাদ হয় ইয়াত ৰাস্তাটো বহুত বছৰলৈকে সমস্যা হৈ আছে বহুত বছৰ এতিয়া আমি আমাৰ ইপিপিএল চৰকাৰৰ কিছু কৰ্মকৰ্তাক যি 30 নং গড়চৰ সমষ্টি পৰিষদীয় সমষ্টিৰ প্ৰমোদ বড়ো ডাঙৰীয়া আছে তেওঁক আমি বহুত দিনে এটি জনাই আছিলোঁ কিন্তু কোনো ধৰণৰ তেওঁ গুৰুত্ব লোৱা নাই এইকাৰণে গুৰুত্ব লোৱা নাই চাগে যে আমাৰ ইয়াত সংখ্যালঘু ৰাইজ থকাৰ বাবে তেওঁলোকে গুৰুত্ব লোৱা নাই নেকি আমাৰ মনত অনুভৱ হয় যে সংখ্যালঘু ৰাইজৰ কাৰণে ইপিপিএল চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নলয় নেকি সংখ্যালঘু ৰাইজৰ কি ভোট নালাগে নেকি চৰকাৰক বিজেপি চৰকাৰৰ ইপিপিএল চৰকাৰৰ যি চৰকাৰ আছে এই চৰকাৰে কোনো ধৰণৰ আমাৰ গড়চৰ অঞ্চলত কোনো ধৰণৰ মানুহখিনিৰ কোনো ধৰণৰ উন্নতমূলক কাম কোনো ধৰণৰ কৰা নাই তেওঁলোকক আমাৰ মনত দুখ হয় তেওঁলোকে কিয় উন্নতমূলক কাম কৰা নাই তেওঁকতো আমাৰ মানুহটি ভোটৰ দ্বাৰাই জয় হৈছিল এই বিটিআইটিত জয় কৰিছিল প্ৰমোদ বড়ো ডাঙৰীয়াক পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়াক বিটিআইটিত জয় কৰিছিল মানুহখিনি সহযোগ কৰিবলৈ কিন্তু আজি মানুহখিনি ভুক্তভোগী হ'ব লগা হৈছে সিহঁতক গাদীত বহাই কেনে এতিয়া আমাৰ মানুহখিনি ভুক্তভোগী হ'ব লগা হৈছে এই ৰাস্তাটো চাওক এনেকুৱা ৰাস্তা গড়চৰ অঞ্চলত কেইবাটাও ৰাস্তা আছে কিন্তু কোনো ধৰণৰ আজিলৈকে পবিত্ৰ কুমাৰ বড়োই কোনো ধৰণৰ গড়চৰ অঞ্চলৰ মানুহখিনিৰ ওচৰত অহা নাই একবাৰো অহা নাই ৰাইজৰ লগত বুজ মিল হোৱা নাই ৰাইজৰ ওচৰত সহযোগ কৰা নাই ৰাইজৰ এই যিবিলাক ৰাস্তা আছে এইবিলাক ইমান বেয়া হৈ গৈছে এই ৰাস্তাবিলাকৰ কথা তেওঁক অৱগত কিমান দিন কৰিছোঁ কিন্তু তেওঁ আজিলৈকে কোনো ধৰণৰ গুৰুত্ব লোৱা নাই এই যি ভোগপুৰৰ পৰা বালাবাৰীলৈকে যিটো সম্পদ ৰাস্তা আছে এই সংযোগী পথ ৰাস্তাটোৰ কোনো ধৰণৰ আজিলৈকে কোনো ধৰণৰ চৰকাৰে গুৰুত্ব নললা এই ৰাস্তাটো কিমান চাইকেল যাব নোৱাৰি গাড়ী যাব নোৱাৰি এই ৰাস্তাটো কিমান বছৰে এটি ৰাইজে কোনো ধৰণৰ কিমান ৰাইজে পইচা তুলি এই চেনকেবল এটা শিল পেলাব লগা বাধ্য হৈছে চৰকাৰক তথাপিও কোনো ধৰণৰ গুৰুত্ব দিয়া নাই যোৱাকালি স্কুলৰ ছাত্ৰ ইয়াত 5 জন পৰিছে এনেকুৱা বেলা হৈছে এই আজিৰ তাৰিখত যদি এনেকুৱা পৰিৱেশ হয় তেতিয়াহ'লে আমি চৰকাৰক কি হিচাপে ভোট দিম প্ৰমোদ বড়ো ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে এই ৰাইজৰ যি পথ আছে এই পথবিলাক অতি সোনকালে কাম কৰিব লাগে সংখ্যালঘুৰ ৰাইজৰ যদি ভোট লাগে তেওঁলোকক আহ্বান জনাইছোঁ যে অতি সোনকালে যাতে তেওঁলোকে আহি আমাৰ এই ৰাস্তাবিলাক কাম কাজ কৰে পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়া কিমান দিন জনাইছোঁ তথাপিও কোনো ধৰণৰ গুৰুত্ব দিয়া নাই পবিত্ৰ বড়ো ডাঙৰীয়া অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰে নেকি গড়চৰ সংখ্যালঘু ৰাইজক তেওঁক আমি প্ৰশ্ন কৰিব ইচ্ছা আছে তেওঁলোকে কি অকল সংখ্যালঘু ৰাইজক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব বিচাৰে নেকি সংখ্যালঘু ৰাইজৰ কি উন্নতমূলক কাম কৰিব নিবিচাৰে নেকি তেখেতসকলে এইবাৰ সুকীয়াই দিছোঁ গৰিহণাই দিছোঁ আমাৰ নেমচুৰ তৰফৰ পৰা জিলা কমিটিৰ লগতে আঞ্চলিকৰ ফালৰ পৰা ৰাইজৰ সহযোগত যি প্ৰতিবাদ কৰিব লগা হৈছে এই প্ৰতিবাদৰ স্থলীৰ পৰা আমি সুকীয়াই দিব বিচাৰিছোঁ যে আজি আগন্তুক কিছুদিনৰ সময়ত যদি এই ৰাস্তা যদি ভালদৰে কাম কাজ নকৰে সংখ্যালঘু ৰাইজৰ উন্নতমূলক কাম নকৰে তেওঁলোকে সংখ্যালঘুৰ ৰাইজত যদি এই 2025 যি ইলেকশ্যন আহিছে তেওঁলোকে যদি ইলেকশ্যনৰ কাৰণে ভোট বেংক হিচাপে আকৌ ব্যৱহাৰ কৰিব আহে তেনেহ'লে আমি ৰাইজ একত্ৰিত হৈ পেলাই তেওঁলোকক পহু খেদাই দিয়াৰ কাৰণে বাধ্য হ'ম ইয়াত আমি 40 বছৰ 45 বছৰ বসবাস কৰিলোঁ এই গাঁওখনৰ মানুহ প্ৰায় 70 ঘৰ গিৰি আছে আজি আমি এই ৰাস্তাটো কোনো দলেই এতিয়ালৈকে উন্নত কৰা দেখা নাপালোঁ শিলগুটি এটা দিয়া দেখা নাপালোঁ যে নিজে আমি পকেটৰ পাই টকা ভৰি পেলাই ৰাইজৰ পাই চান্দা তুলি আমি শিলগুটি দি লৈছোঁ আজি চাওঁ কি অৱস্থা আছে আমাৰ এই ৰাস্তা স্কুলৰ ছাত্ৰ যাব নোৱাৰে ৰাতি এটা যদি কিবা কাৰণত পেচেণ্ট নিব লগা হয় পেচেণ্ট এটা নিব নোৱাৰিম আমি গাড়ী এখন অহাৰ কাৰণে সমৰ্থন নাই গতিকে আমাক প্ৰতিনিধিবিলাকে তেওঁলোকে এই সমাজবিলাকত কি হৈ আছে ৰাস্তা বদলি আমাক ঘৰত টকা দিব নালাগে আমাক চাউল কিনিবৰ কাৰণে এই ৰাস্তাৰ যিবিলাক কাম আছে তেওঁলোকে উন্নত কৰক ৰাইজৰ এইখিনিয়ে আমাক সহযোগ কৰক ভাল লাগে তেতিয়া গতিকে তেওঁলোকে প্ৰতিনিধি হৈ পেলাই এই গাদীত যায় যদি চকীখনত বহি থাকিলে নহ'বতো
গতিকে ৰাইজৰ ফালে চকু ঘূৰাই ফালে চাব লাগে সৰু সৰু ল'ৰা ছোৱালীবিলাক কেনেকৈ পাৰ হয় এতিয়া এই ল'ৰা ছোৱালীগিলাক এটা আমাৰ ভালেকেইজন পচিও কিবা কৰি যায় আৰু এই কানি কাপোৰ এনেকৈ কোচাই লৈ কিবা কৰি স্কুলত স্কুলতো যাবই লাগিব গতিকে তেওঁলোকে কিবা কৰি হ'লেও গাৰ্জেনেও পাৰ কৰি দিয়ে সৰু ল'ৰাবিলাক সৰু ছোৱালীবিলাকো গতিকে এনেকৈ মানুহবিলাকে কিবা কৰি বা এই মানে আৰু ইয়াতে এইখন তাৰমানে কোনো মন্ত্ৰী নোহোৱা দেশ কোনো সাংসদ নোহোৱা দেশ কোনো MLA নোহোৱা দেশ কোনো নোহোৱা দেশ কাৰণ সেইকাৰণে এই গতি হৈ আছে আমাৰ ৰাস্তাবিলাকৰ